নমস্কাৰ, মই উত্তম কুমাৰ ৰায়, জেনেৰেল ছেক্ৰেটাৰী কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি। বিষয়বস্তু হ'ল যোৱা কিছুদিনৰ পৰা আমি এটা বস্তু দেখিবলৈ পাইছোঁ, বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশিত হৈছে। পশ্চিমবংগৰ সৰ্বাধিক সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশিত হৈছে আৰু এই বিষয়বস্তুলৈ ইতিমধ্যে এটা ৰাষ্ট্ৰীয় মাধ্যমতো ব্যাপক সংবাদ মাধ্যমবিলাকতো ব্যাপক এটা বিতৰ্কৰ সূত্ৰপাত হৈছে। উত্তৰ-বংগক বা বিশেষকৈ ঐতিহাসিক যে কামতাপুৰ আছে, ইয়াক পৃথক ৰাজ্য বা ইউনিয়ন টেৰিটৰী ঘোষণা কৰাৰ কাৰণে ইতিমধ্যেই আলিপুৰৰ এগৰাকী সন্মানীয় সাংসদ মাননীয় জন বাৰ্লাই দাবী উত্থাপন কৰিছে। আৰু আমিও এই যে ঐতিহাসিক কামতাপুৰৰ উত্তৰ-বংগ এটা হ'ল অবিচ্ছেদ্য অংগ, আৰু সেইকাৰণে আমি পুনৰাই এটা বস্তু স্পষ্ট হৈ গ'ল, এটা কথা স্পষ্ট হৈ গ'ল যে ঐতিহাসিক যে কামতাপুৰৰ দাবী আমি বিগত সময়ছোৱাত কৰি আহিছিলোঁ। ভাৰত স্বাধীনতাৰ পৰৱৰ্তী সময়ত আমাৰ পূৰ্বপুৰুষে যি এই কামতাপুৰৰ ৰাজ্যৰ পুনৰ গঠনৰ যে দাবী উত্থাপন কৰি আহিছিল, এইটো ইতিমধ্যে প্ৰমাণিত হ'ল। এই দাবীৰ ন্যায্যতা আছে আৰু আমি কামতাপুৰ ৰাজ্য পুনৰ গঠন হোৱাটো বিচাৰোঁ। আৰু কামতাপুৰ ৰাজ্য এইকাৰণেই পুনৰ গঠন হ'ব লাগে, যি অঞ্চলটোক লৈ আমি কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী উত্থাপন কৰি আহিছোঁ, এই অঞ্চলটো ভাৰত ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ অঞ্চল। কাৰণ এই অঞ্চলটোৰ লগত নেপাল, ভূটান, বাংলাদেশ আৰু চীন সীমান্তলৈকে জড়িত হৈ আছে। গতিকে এই অঞ্চলটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অঞ্চল, আৰু ইয়াত এটা যদি উপযুক্ত প্ৰশাসনিক ব্যৱস্থা আমি লাভ কৰোঁ, তেতিয়াহ'লে ভাৰত ৰাষ্ট্ৰৰ যি অখণ্ডতা, এই অখণ্ডতা সদায় সুৰক্ষিত হৈ থাকিব। নহ'লে অদূৰ ভৱিষ্যতে ইয়াত যদি এখন ৰাজ্য গঠন কৰা নহয়, ইয়াত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়তে, এই অঞ্চলটো হ'ল ভাষিক সাংস্কৃতিকভাৱে এটা সম্পূৰ্ণ বৈশিষ্ট্যপূৰ্ণ অঞ্চল, আৰু এই অঞ্চলৰ ভাষা সংস্কৃতিৰ বৈশিষ্ট্য বজাই ৰখাৰ কাৰণে ভাৰত চৰকাৰক এই অঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নিৰাপত্তাৰ স্বাৰ্থত, ৰাজনৈতিক সুব্যৱস্থাৰ স্বাৰ্থত তেওঁলোকক পৃথক ৰাজ্য বা পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন কৰাৰ কাৰণে আমি ভাৰত চৰকাৰক আবেদন জনাইছোঁ। তৃতীয় কথাটো হ'ল, আমাৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীক লৈ ইতিমধ্যে বিগত সময়ছোৱাত পশ্চিমবংগত বামপন্থী চৰকাৰে যেতিয়াই আমি পৃথক কামতাপুৰৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছিলোঁ, তেতিয়াই তেওঁলোকে আমাক নানান ধৰণে বিচ্ছিন্নতাবাদীৰ প্ৰলেপ সানি আমাক দমন নিপীড়ন কৰা হৈছিল, আৰু শোষিত নিষ্পেষিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ কণ্ঠৰুদ্ধ কৰাৰ এটা প্ৰচেষ্টা চলাই আহিছিল। আৰু এই প্ৰচেষ্টা আজিও একাংশই চলাই আছে, আৰু ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। গতিকে ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ, আমাক ন্যায় দিয়াৰ কাৰণে, আমাৰ যে দাবীৰ ন্যায্যতা আছে তাৰ কাৰণে আমি আবেদন জনাইছোঁ, অতি শীঘ্ৰে আমাক পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ ব্যৱস্থা কৰি দিব লাগে, ৰাজ্যৰ মৰ্যাদা দিব লাগে। বিগত সময়ছোৱাত ভাৰত স্বাধীনতা হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলত, বিশেষকৈ উত্তৰ-বংগৰ প্ৰস্তাৱিত কামতাপুৰ অঞ্চলত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ ফলত তাৰ স্থানীয় যিসকল ভূমিপুত্ৰ আছে, তেওঁলোকে সিহঁতৰ মাটিৰ অধিকাৰকে ধৰি ৰাজনৈতিক অধিকাৰ, সংস্থাপন আদি হেৰুৱাই পেলাইছে। তাৰ ফলত তেওঁলোকক ন্যায় দিয়াৰ কাৰণে, সমগ্ৰ কামতাপুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক ন্যায় দিয়াৰ কাৰণে এই অঞ্চলক অতি শীঘ্ৰেই কামতাপুৰ ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ আমি ভাৰত চৰকাৰক পুনৰবাৰ আবেদন জনাইছোঁ।